নমস্কাৰ সকলোকে। আজি কমেণ্টৰ ওপৰত ভিডিঅ' এটা বনাবলৈ আহিছোঁ। খোৱাৰ পৰা উঠিয়ে কমেণ্টটো দেখি একদম মাথাটো বেয়া হৈ গৈছিলে যে ইমান বেয়াকৈ মোৰ ল'ৰাটোক ক'বলৈ এই মহাপুৰুষজনে ক'ত অধিকাৰ পালে। সি খুৱাইছেনে, সি বোৱাইছেনে, সি ধুৱাইছেনে, সি ৰাখিছেনে, সি কষ্ট কৰিছেনে। অকল দিনে ৰাতিয়ে মাক বাপেক হিচাপে কষ্ট কৰি মৰি গৈছোঁ। বাপেকৰ কথাও ইমানখিনি নকওঁ, হয়তো বাপেকে কামলৈ ওলাই যাব লাগে কাৰণে বাপেকেও ইমান কষ্ট নকৰে, কিন্তু মই যিমানখিনি কষ্ট কৰি আছোঁ তেনেকুৱা ক্ষেত্ৰত সি মোৰ ল'ৰাটোক ইমান বেয়াকৈ টৰ্চাৰ কৰিবলৈ সি মোক মোৰ ল'ৰাটোক সি কুকুৰ বুলি ভাবিছিল নে মেকুৰী বুলি ভাবিছিল ইমান বেয়াকৈ ব্যৱহাৰ কৰিবলৈ। আৰু ইমান বেয়াকৈ ব্যৱহাৰ কৰিবলৈ তই ক'ত অধিকাৰ পালি? আপুনি বুলিতো কৈ সম্বোধন কৰি লাভ নাই, কাৰণ তোৰ মুখত যিকেইটা ভাষা মই ক'লেতো তোৰ আৰু মোৰ মাজত একো পাৰ্থক্য নহ'ব। সেইটো কাৰণে মই কমেণ্টটো লগাই দিছোঁ। চাওক, ইমান ঠেক মগজ, ইমান অসৎ মানুহ পৃথিৱীত থকাতকৈ আৱৰ্জনা হৈ ক'ৰবাত মৰি যোৱাই ভাল বুলি মই ভাবোঁ। নহ'লে এইখন সমাজত জীয়াই থকাতকৈ সি নাথাকাই ভাল। আৰু এনেকুৱা সন্তান জন্ম দিয়াতকৈ মাক বাপেকে জন্ম নিদিয়াকৈ দুখ পাই থকাই ভাল বুলি মই ভাবোঁ। কাৰণ যিটো সন্তান জন্ম দি সি সমাজৰ কথা ভালকৈ নাভাবে, কাৰোবাক সি এটা ভাল ব্যৱহাৰ কৰিব নাজানে, এটা সৰু শিশুৰ প্ৰতি সি কেনেকৈ কথা ক'ব লাগে তাক নাজানে, ইমান অসভ্য অশ্লীল ব্যৱহাৰ কৰি যেতিয়া সি ভিডিঅ'টো চাবলৈ মন নাই নাচাবি। মই তোৰ কাৰণে পেজটো খোলা নাই নহয়। আজি মই ইমান দিনৰ পেজ খোলা নাছিলোঁ বা মই কেতিয়াও ভিডিঅ' আপলোড কৰা নাছিলোঁ। এতিয়া মই কৰিছোঁ যদিও মোক কোনোবাই ভাল পাই চাব, কিমান মানুহে আনফল' কৰিছে, তই কৰি দিবি। কিন্তু এনেকৈ তাৰ মাজত বেয়া কমেণ্ট কৰিবলৈ তই ক'ত অধিকাৰ পালি? তোৰ ডিঙিত তই লৈ আছ এখন অসমীয়া সমাজৰ গামোচা। তোক দেখাত এনেকুৱা ভদ্ৰ যেন লাগিছে যে ক'বলৈ কোনো ৰাস্তাই নাই, তই যে বহুত ভাল মানুহ, ভদ্ৰ সমাজৰ মানুহ। তোৰ নিচিনা এই অসভ্য মানুহবিলাকৰ কাৰণেই ধৰ্ষণ হ'বলৈ বাধ্য হৈছে, বা তোৰ কাৰণে তোৰ নিচিনা এটা অসভ্য স্বভাৱৰ মানুহৰ কাৰণেই আজি সমাজখন ধ্বংস হৈ গৈছে। তই নেক্সট টাইম মোৰ কমেণ্টত আহি বাৰে বাৰে কমেণ্ট কৰি থকাতকৈ তোৰ যদি সৎ সাহস আছে তই সন্মুখৰ পৰা কহি আৰু নেক্সট টাইম এনেকুৱা কমেণ্ট যদি তোৰ মুখৰ পৰা পাওঁ নহয়, মই কিন্তু থানাত কেছ দিবলৈ বাধ্য হ'ম তোৰ নামত। ইমান তই নাভাবিবি যে আমি ইমান সহজ সৰল মানুহ। হ'ব পাৰে আমাৰ টকা পইচা নাই, হ'ব পাৰে আমাৰ ঘৰ কেঁচা, হ'ব পাৰে আমি ভাল কাপোৰযোৰ নিপিন্ধিব পাৰোঁ, কিন্তু আমাৰ দম নাই বুলি নাভাবিবি। আৰু মই হাত সাৱটি বহি থকা মাক নহয়, বিশেষকৈ মই ল'ৰাৰ লগত ইমান দূৰ অকলে ঘূৰি অকলেই যুঁজি আছোঁ। আৰু তেনেকুৱা ক্ষেত্ৰত তোৰ নিচিনা এটাকতো মই হিলাবলৈ বেছি সময় নালাগে। বাধ্য নকৰাবি যে মই ক'ৰবাত যাম। এইজন মহাপুৰুষজন চাওক, তাৰ নামটো ল'বলৈও লাজ লাগে। আৰু তাৰ কমেণ্টখিনি মইতো পঢ়িব নোৱাৰোঁ, কাৰণ সি ইমান বেয়া কমেণ্ট কৰিছে। আৰু এনেকুৱা হাৰামি কিছুমান মানুহ থাকে যে ল'ৰাটোক ইমান বেয়া কমেণ্ট কৰিবলৈ বাধ্য কৰে। কি মোৰ ল'ৰাটো ইমান বেয়াও? তোক কি আমনি কৰিছে? মোৰ খাইছে, মোৰ বৈছে, মোৰ লগত আছে, মই টোপনি ক্ষতি কৰিছোঁ ৰাতি, মই ৰাতিয়ে দিনে কষ্ট কৰি ফুৰিছোঁ। ভাল কথা ক'ব নাজানিলে বেয়া কথাও নকবি। এনেকুৱা নেক্সট টাইম কমেণ্ট কৰিলে তোৰ অৱস্থা চাবি মই কি কৰিম।